হাই ফ্ৰেণ্ডছ, ৱেলকাম টু টিআৰ ষ্টাডিজ চেনেল। আজি আমি ডিছকাছ কৰিম SSC MTS 2025 হ'বলগীয়া ছেপ্টেম্বৰত মেবি এক্সাম হ'বলগীয়া এক্সামৰ জিকে আৰু জিএছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। প্ৰিভিয়াছত অহা কুৱেশ্যন আনচাৰ অসমীয়া মাধ্যমত আমি সেইবিলাক ডিছকাছ কৰিম। প্ৰিভিয়াছত অহা কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম যিবিলাক প্ৰিভিয়াছত আহিছিল। তো সেইবিলাক কুৱেশ্যন আমি ডিছকাছ কৰিম। তো আপোনালোকে ভিডিঅ'কেইটা চাব। আজি হৈছে মেবি 28 তাৰিখ, 28 জুলাই। আজিৰ পৰা ৰেগুলাৰলি আমি ভিডিঅ' জিকে আৰু জিএছৰ প্ৰিভিয়াছৰ কুৱেশ্যন ডিছকাছ কৰিম আপোনালোকৰ মাজত। যোৱা 5 বছৰৰ আৰু লেটেষ্ট কাৰেণ্ট এফেয়াৰ বিভিন্ন ধৰণৰ মষ্ট ইম্পৰ্টেণ্ট যিবিলাক অহাৰ সম্ভাৱনা থাকে সেইবিলাক কুৱেশ্যন আনচাৰ আমি ডিছকাছ কৰিম MTS আৰু আপুনি যদি স্পেচিয়েলিষ্ট MTSৰ কাৰণে, আৰু আপুনি যদি আছাম গভৰ্ণমেণ্টৰ ADRE আৰু বিভিন্ন ধৰণৰ আছাম পুলিচৰ কুৱেশ্যন, তো এইবিলাক মানে জিকে চিলেবাছ চব ছেম হয়। তো আপোনালোকে ভিডিঅ'টো চাব। SSC MTS কওক, CSSL কওক, GD কওক, অগ্নিবীৰ কওক, তো প্ৰায় ছেমেই হয়, চব ছেমেই থাকে। তো আপোনালোকে স্পেচিয়েল MTSৰ এইটো প্ৰিভিয়াছৰ কুৱেশ্যন আনিছোঁ, যোৱা বৰ্ষত হৈ যোৱা এক্সামৰ প্ৰিভিয়াছৰ কুৱেশ্যন MTSৰ। তো আপোনালোকে কুৱেশ্যনকেইটা আপোনালোকৰ মাজত আলোচনা কৰোঁ, আৰু আপোনালোকে কুৱেশ্যনকেইটা যদি PDF লাগে দেন ভিডিঅ'টো শেষলৈকে চাব আৰু সম্পূৰ্ণ বুজি ল'ব কুৱেশ্যনবিলাক কেনেকুৱা হয়। তো আপোনালোক PDFও দি দিম, ক'ত কেনেকৈ পাব, ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব। টিআৰ ষ্টাডিজ চেনেল SSC MTSৰ কাৰণে আছামিজ মাধ্যমত, অসমীয়া মাধ্যমত আমি জিকে আৰু জিএছ জেনেৰেল নলেজ আৰু জেনেৰেল ছায়েন্সৰ কুৱেশ্যন আনচাৰ দিবলৈ যত্ন কৰিম। যিমান প্ৰিভিয়াছৰ কুৱেশ্যন আছে চব ডিছকাছ কৰিম, আৰু যিমান লেটেষ্ট আহিব, লেটেষ্ট কাৰেণ্ট এফেয়াৰ যিমান কুৱেশ্যন আছে চব আমি ডিছকাছ কৰিম। অকল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব। তো আজিৰ প্ৰথমটো কুৱেশ্যনটো চাওক। এক নম্বৰ কুৱেশ্যন কৈছে কি, যৌগসমূহৰ বিষয়ে তলৰ কোনটো ব্যক্তি সত্য নহয়? কোনটো ব্যক্তি সত্য নহয়? যৌগসমূহৰ বিষয়ে তলৰ কোনটো ব্যক্তি সত্য নহয়? অপশ্যন কেইটা চাওক। এক নম্বৰ অপশ্যন কি কৈছে, প্ৰতিটো নতুন পদাৰ্থৰ গঠন সদায় নিৰ্দিষ্ট হৈ থাকে। 2 নম্বৰ অপশ্যন, ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰাহে উৎপাদনসমূহ পৃথক কৰিব পাৰি। 3 নম্বৰ অপশ্যন, মৌলবোৰে বিক্ৰিয়া কৰি নতুন যৌগ গঠন কৰে। 4 নম্বৰ অপশ্যন, যৌগবোৰৰ গঠন পৰিৱৰ্তনশীল। আমি জানো যে যৌগবোৰৰ গঠন কেতিয়াও পৰিৱৰ্তনশীল নাথাকে, যৌগবোৰৰ গঠন এটা নিৰ্দিষ্ট হৈ থাকে। পদাৰ্থৰ গঠন নিৰ্দিষ্ট হৈ থাকে, যৌগবোৰৰ গঠন কি নিৰ্দিষ্ট হৈ থাকে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4, যৌগবোৰৰ গঠন পৰিৱৰ্তনশীল। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো, আপোনালোকে এইটো মনত ৰাখিব। তলৰ কোনটো তেজৰ গোটক সাৰ্বজনীন গ্ৰাহক ইউনিভাৰ্চেল ৰিচিভাৰ বুলি কোৱা হয়? ইউনিভাৰ্চেল ৰিচিভাৰ কৈছে, তলৰ কোনটো তেজৰ গোটক সাৰ্বজনীন গ্ৰাহক অৰ্থাৎ ইউনিভাৰ্চেল ৰিচিভাৰ বুলি কোৱা হয়? এইটো ৰিচেণ্টলি SSC GD যোৱা 2025 যে হৈ গৈছে, ফেব্ৰুৱাৰী মাহত হৈ গৈছে। SSC GDতো আহিছিল, ADRতো আহিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, DMEতো আহিছিল, দেখা গৈছিল। তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইউনিভাৰ্চেল ৰিচিভাৰ। ইউনিভাৰ্চেল ৰিচিভাৰ বুলি কাক কোৱা হয়? ইয়াত আপোনালোকে জানে যে এইটো ইউনিভাৰ্চেল ৰিচিভাৰ ক'লে আমি এটাকেই বুজোঁ কি, AB পজিটিভ হৈছে ইউনিভাৰ্চেল ৰিচিভাৰ। অপশ্যন নম্বৰ 1 শুদ্ধ উত্তৰ। এইটো মনত ৰাখিব, প্ৰায় এক্সামত অহা দেখা যায়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় AB পজিটিভ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ 7ম অনুসূচী ডেছৰ তালিকাত অক্ষম আৰু নিয়োগহীন লোকৰ সকাহ তালিকাভুক্ত কৰা হৈছে? অক্ষম আৰু নিয়োগহীন লোকৰ সকাহ তালিকাভুক্ত কৰা হৈছে। অপশ্যন কেইটা চাওক, সংঘ, ৰাজ্য, বিশ্বব্যাপী আৰু সমৱৰ্তী। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 ৰাজ্য। অপশ্যন নম্বৰ 2 ৰাজ্য। 7ম অনুসূচীৰ ৰাজ্যিক তালিকাত বা তালিকা 2 যিটো আছে, তাত আৰ্টিকেল 7 অনুসূচীৰ মতে, আৰ্টিকেল 7ৰ মতে অক্ষম আৰু নিয়োগহীন লোকৰ সকাহ তালিকাভুক্ত কৰা হৈছে। ৰাজ্যিক তালিকা বা তালিকা 2 যিটো আছে, তালিকা 2 আছে সেইটোৰ মতে এইটো অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন চাওক। দেশে সংবিধান সংশোধন কৰে? প্ৰতিৰক্ষা মন্ত্ৰালয়, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ আৰু ভাৰতীয় প্ৰতিভূমি আৰু বিনিময় বোৰ্ড। এইটো শুদ্ধ উত্তৰ হ'ব কি, সংবিধান সংশোধন কোনে কৰে? এইটো অবভিয়াছলি আমি জানো যে সংসদে সংবিধান সংশোধন কৰে। অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ, সংসদে সংবিধান সংশোধন কৰে।
নেক্সট কুৱেশ্যন, চোলা শিলালিপিত উল্লেখ কৰা মাটিৰ শ্ৰেণী অনুসৰি ডেছ মন্দিৰক উপহাৰ দিয়া ভূমি বুলি জনা গৈছিল। চোলা এজন ৰজা আছিল আৰু এজন ৰজা প্ৰজাসকলক কি কৰিছিল, প্ৰজাসকলক 5 প্ৰকাৰৰ মাটি দিছিল আৰু তাৰে ভিতৰত কৈছে মন্দিৰক উপহাৰ দিয়া ভূমি বুলি জনা গৈছিল। কোনটোক মন্দিৰক উপহাৰ দিয়া ভূমি বুলি জনা গৈছিল? 1 নম্বৰ অপশ্যন কৈছে বেলনবাগল, ব্ৰহ্মদেয়, শালভোগ আৰু ব্ৰহ্মদেয়। যিটো শালভাগ আছিল সেইটো হৈছে এখন বিদ্যালয় সংৰক্ষণৰ মাটি আছিল, বিদ্যালয়ৰ সংৰক্ষণৰ বাবে দিয়া মাটি আছিল। আৰু দেৱদলটো হৈছে মন্দিৰক উপহাৰ স্বৰূপে দিয়া মাটি। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 দেৱদল। নেক্সট কুৱেশ্যন, ৰাজেন্দ্ৰৰ 1 নং পুত্ৰ আছিল বিন্দুসাৰ, অনৰ, দেৱধূতি, স্কন্দগুপ্তা, ৰাজৰাজ, অনৰ। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 অপশ্যন নম্বৰ 4 ৰাজৰাজ, অনৰ। নেক্সট কুৱেশ্যন, ডেছ হৈছে হিমালয়ত থকা এখন ঠাণ্ডা মৰুভূমি। হিমালয়ত থকা ঠাণ্ডা মৰুভূমি বুলি ক'লে আপোনালোকে সকলোৱে জানে যে সেইটো হৈছে কি, লাডাখ। সকলোৰে যিটো ড্ৰিম থাকে লাডাখ যোৱাৰ, সেইটো হৈছে লাডাখ। আৰু এটা কুৱেশ্যন আহিব পাৰে যে যোৱা ৰিচেণ্টলি SSC GDত আহিছিল, দেখা পাইছোঁ যে মিনি ছুইজাৰলেণ্ড বুলি ভাৰতবৰ্ষৰ কোনখন ঠাইক মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়? আৰু এইটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। মিনি ছুইজাৰলেণ্ড বুলি কাক কোৱা হয়? নিশ্চয় কমেণ্টত লিখি যাব, কাক কোৱা হয় এইটো জনাব। 8 নম্বৰ কুৱেশ্যন, মাটি সংৰক্ষণৰ পদ্ধতি য'ত বৰষুণৰ পৰা মাটি ৰক্ষা কৰিবলৈ বিভিন্ন শস্য পৰ্যায়ক্ৰমে চাৰি চাৰিকৈ খেতি কৰা হয় আৰু বিভিন্ন সময়ত সিঁচা হয়, তাক কোৱা হয় কি? তাক কোৱা হয় আন্তঃশস্য। মনত ৰাখিব। নেক্সট কুৱেশ্যন, মোহিনীঅট্টম হৈছে এক ভাৰতৰ ৰাজ্যৰ পৰম্পৰাগত নৃত্য। মোহিনীঅট্টম হৈছে এক ভাৰতৰ পৰম্পৰাগত নৃত্য। সেইটো কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? কেৰেলাৰ হৈছে অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ। কেৰেলাৰ পৰম্পৰাগত নৃত্য হৈছে মোহিনীঅট্টম আৰু কেৰেলাৰ যিটো ভাষা হৈছে মালিয়ালম। তো মোহিনীঅট্টম কেৰেলাৰ এক পৰম্পৰাগত নৃত্য, মনত ৰাখিব। 10 নম্বৰ যিটো কুৱেশ্যন, মহাত্মা গান্ধীয়ে কোন চনত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল? মহাত্মা গান্ধী যিটো চম্পাৰণ সত্যাগ্ৰহ, এইটো আমি সকলোৱে জানো যে 1917 চনত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। আৰু এইটো সত্যাগ্ৰহ আপোনাৰ মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল। মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল এইটো, যিটো 1917 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, পশু ৰাজ্যৰ শ্ৰেণী বিভাজন তলৰ কোনটো জাতি বা বংশ নহয়? এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 দেহ গুহাযুক্ত প্ৰাণী। নেক্সট কুৱেশ্যন, সংস্পৰ্শত থকা পৃষ্ঠ দুটাৰ ডেছৰ ওপৰত ঘৰ্ষণৰ সৃষ্টি হয়? এইটো হৈছে অপশ্যন নম্বৰ 1 অনিয়মিততাৰ ওপৰত ঘৰ্ষণৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন, মুক্তভাৱে পৰি থকা বস্তু এটাৰ গতিৰ উদাহৰণ? মুক্তভাৱে কোনো এটা বস্তু মুক্তভাৱে এটা ঠাইত পৰি আছে, তাৰপিছত বস্তুৰ যিটো গতিৰ ত্বৰণৰ উদাহৰণ, বস্তু এটা গতিৰ ত্বৰণৰ উদাহৰণ কোনটো ত্বৰণ বেগ বা ত্বৰণ হ'ব ইয়াৰ ভিতৰত? সেইটো সুধিছে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 অভিন্ন ত্বৰণ। নেক্সট কুৱেশ্যন 14 ডেছ HDDৰ এটা প্ৰযুক্তি য'ত প্ৰচলিত ডিস্ক ড্ৰাইভ সাধাৰণতে 128 MB বা তাতকৈ অধিক সাধাৰণ ব্যৱহাৰৰ সময়ত তথ্য গুপ্ত ভাণ্ডাৰ তলুকাই থ'বলৈ অস্বাভাৱিক ফ্লেক্স মেমৰিৰ সৈতে সংযুক্ত কৰা। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হাইব্ৰিড হাৰ্ড ডিস্ক ড্ৰাইভ। অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ।
মনত ৰাখিব সায়েন্সৰ কোৱেশ্চন এটা আহিল সালফাৰ এচিডৰ বাবে ৰাসায়নিক সূত্ৰ হ'ল সালফাৰ এচিডৰ বাবে ৰাসায়নিক সূত্ৰ হ'ল যে H2SO3 এটো আমি সকলোৱে জানো যে H2SO3 এটো সালফাৰ এচিডৰ ৰাসায়নিক সূত্ৰ ইয়াতে যে 3 নম্বৰ অপচনটো যে দেখা পাইছে এটো যে দেখা পাইছে এটো অলপ টাইপিং মিস্টেক হৈছে H3 টো অলপ ডাঙৰকৈ হৈছে বোল্ড হৈছে তো তলত হ'ব তলটো এটোটো হ'ব তো আপোনালোকে এটো অলপ টাইপিঙৰ এক্সিস্টিং কিবা কি হৈছে তো এটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 H2SO3 নেক্সট কোৱেশ্চন তলৰ কোনটো বিদ্যুতৰ ভাল পৰিবাহী নহয় বিদ্যুতৰ পৰিবাহী নহয় কোনটো এটো হৈছে অপচন নম্বৰ 3 ব্ৰমিন বিদ্যুতৰ ভাল পৰিবাহী নহয় কাৰণ ব্ৰমিন হৈছে কি এটা অধাতু এই কাৰণে বিদ্যুতৰ ভাল পৰিবাহী আৰু অধাতুৰ মাজে কেতিয়াও বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে নেক্সট কোৱেশ্চন তলৰ কোনটো এক অৰ্থনৈতিক ব্যৱস্থা য'ত মূলধনী সামগ্ৰী একান্ত ব্যক্তিগত বা ব্যৱসায়িক আৰু সামগ্ৰী তথা সেৱাৰ উৎপাদনৰ সাধাৰণ বজাৰত যোগান আৰু চাহিদাৰ ওপৰত ভিত্তি কৰি কৰা হয় এইটো হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ 2 পুঁজিবাদী অৰ্থনীতি এটো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ক্লৰ'ফ্লুৰ'কাৰ্বন বা CFCৰ ফলত অৱক্ষয় হয় ওজন স্তৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো কোৱেশ্চন বহুত প্ৰায় এক্সামত অহা দেখা যায় ওজন স্তৰৰ ওপৰত বা ক্লৰ'ফ্লুৰৰ ওপৰত এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে তো এইটো মনত ৰাখিব ক্লৰ'ফ্লুৰ বা CFCৰ ফলত অৱক্ষয় হয় ওজন স্তৰ নেক্সট কোৱেশ্চন গৰম বায়ুৰ বেলুন কোনে উদ্ভাৱন কৰিছিল গৰম বায়ুৰ বেলুন উদ্ভাৱন কৰিছিল এইটো হৈছে মণ্টো গলফিয়াৰ ভাতৃদ্বয় গৰম বায়ুৰ বেলুন উদ্ভাৱন কৰিছিল অপচন নম্বৰ 1 শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন পান্নাভাগৰ ওপৰত কোৱেশ্চন আহে প্ৰায় দেখা যায় পান্নাভাগৰ কোৱেশ্চন কি কৈছে পান্নাভাগ সংৰক্ষণ কেন্দ্ৰ আছে মধ্যপ্ৰদেশত পান্নাভাগ সংৰক্ষণৰ কেন্দ্ৰ আছে আৰু এইবিলাক কোৱেশ্চন কিন্তু প্ৰিভিয়াছত আহিছিল যে আমি এনে ব্লেক বুকৰ পৰা তুলি দিছো তেনেকুৱা নহয় প্ৰিভিয়াছত এনেকা ধৰণৰ কোৱেশ্চন জিকে এই 25টা কোৱেশ্চন আপোনালোকে জানে যে আছে CMT জিকে আৰু জিএছৰ পৰা 25টা কোৱেশ্চন থাকে বেছিভাগ দিয়ে জিকেৰ পৰা আৰু 5-6টা মান থাকে জিএছৰ পৰা তো এইকেইটা কোৱেশ্চন জিকেটা আপোনালোকৰ মাজত আলোচনা কৰি আছো যে এইকেইটা প্ৰিভিয়াছত আহিছিল 2024 বৰ্ষৰ তো সেই কাৰণে আপোনালোকৰ মাজত আলোচনা কৰি আছো আমি এনে দিয়া নাই আহিছিল তো 2024 যদি এনেকা ধৰণৰ কোৱেশ্চন হয় 25ত সেম এনেকা ধৰণৰ কোৱেশ্চন থাকিব তো আপোনালোকে সেই হিচাপত নিজৰ ষ্টাডি কৰিব পাৰে আৰু আমাৰ পৰা এই কোৱেশ্চন বিলাক আপোনালোকে পঢ়িব বহুত ইম্পৰ্টেন্ট হয় প্ৰিভিয়াছত অহা কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাওক হাম্পিৰ স্মৃতি স্তম্ভৰ দল বা গোট আছে পশ্চিমবংগ গুজৰাট কৰ্ণাটক তামিলনাডু এটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 কৰ্ণাটক অপচন নম্বৰ 3 কৰ্ণাটক 22 নম্বৰ কোৱেশ্চন তলৰ কোনটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা হৈছে কি ভাৰত ৰত্ন সৰ্বোচ্চ অসামৰিক বঁটা হৈছে ভাৰত ৰত্ন অপচন নম্বৰ 4 শুদ্ধ উত্তৰ 23 নম্বৰ কোৱেশ্চন তলত দিয়া উক্তিবোৰ কোনটো শুদ্ধ এন এফিয়াৰ ডাউনিষ্টিয়াৰ উপন্যাসখনৰ লেখিকা হৈছে চেৰি ব্ৰাউনিং হোৱাইট টিথ উপন্যাসৰ লেখিকা জেডি স্মিথ এটনিমেণ্ট উপন্যাসৰ লেখক হৈছে ইয়ান মেগৱাইন কোনটো শুদ্ধ এটো চাওক কি কৈছে 1 আৰু 2 2 আৰু 3 3 আৰু 1 আৰু 3 1 2 3 এটো শুদ্ধ উত্তৰ হ'ব 1 এটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 1 2 আৰু 3 কাৰণ তিনিজনেই লিখা গ্ৰহণ তিনিজনেই হৈছে লেখক আৰু লেখিকা এন এফিয়াৰ ডাউনিষ্টিয়াৰ উপন্যাসৰ লেখক হৈছে চেৰি ব্ৰাউনিং এটো সঁচা হয় আৰু হোৱাইট টিথ উপন্যাসৰ লেখিকা হৈছে জেডি স্মিথ এটো সঁচা আৰু এটনিমেণ্ট উপন্যাসৰ লেখক হৈছে ইয়ান মেগৱাইনে এটনিমেণ্ট লিখিছিল এটো সঁচা তো অপচন নম্বৰ 4 হৈছে শুদ্ধ উত্তৰ অপচন নম্বৰ 4 হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন অভিযোগনামা
দাখিল প্ৰক্ৰিয়াৰ দ্বাৰা তলৰ কাক আঁতৰাই পেলাব পাৰি অভিযোগনামাৰ জৰিয়তে কোনো এটা দৰখাস্ত বা এপ্লিকেশ্যন দিয়াৰ ফলত কাক আমি পদৰ পৰা আঁতৰাই দিব পাৰোঁ আঁতৰাব পেলাব পাৰোঁ সেইটো হৈছে আমাৰ কি ভাৰতৰ ৰাষ্ট্ৰপতিক আমি অভিযোগনামাৰ জৰিয়তে আঁতৰাই পেলাব পাৰোঁ নেক্সট কুৱেশ্যন হৈছে আমাৰ বায়ুমণ্ডল কোনটো স্তৰত আটাইতকৈ ওপৰৰ সীমা ই তাপমণ্ডলৰ ওপৰৰ পৰা 10,000 কিলোমিটাৰ অৰ্থাৎ 6,200 মাইল পৰ্যন্ত বিস্তৃত সেইটো হৈছে কি সেইটো হৈছে আমাৰ সেইটো হৈছে যে বহিমণ্ডল এক্সোস্ফিয়াৰ বহিমণ্ডল তো এইকেইটা আছিল কুৱেশ্যন 25টা জিকে জিয়াছৰ যিকেইটা নেকি প্ৰিভিয়াছৰতো আহিছিল 2024 বৰ্ষত আৰু ইয়াৰ আৰু জিকে জিয়াছৰ কাৰণে আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনি আছোঁ প্ৰিভিয়াছৰত অহা কুৱেশ্যনটো লৈ আনিম প্লাছ আপোনালোকৰ কাৰেণ্ট এফেয়াৰ লৈ আনিম আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ থাকিব আৰু বহুত স্পেচিয়েলিষ্ট কুৱেশ্যন আপোনাৰ খেল এৱাৰ্ডৰ ওপৰত থাকিব প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ বহুত ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ আমি লৈ আনি আছোঁ অকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব MTSৰ কাৰণে আমি জিকে জিয়াছৰ যিমান পাৰোঁ আমি দি যাম অকল আপোনালোকৰ ছাপোৰ্ট লাগিব জিকে জিয়াছৰ প্ৰত্যেক দিনাই সন্ধিয়াত পাই যাব 25টা কুৱেশ্যন প্ৰিভিয়াছৰত অহা আৰু এইবিলাকৰ পৰা আপোনালোকে এটা ধাৰণা ল'ব পাৰিব যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু আমাৰ চেনেলৰ পৰা এইকেইটা কুৱেশ্যন আপোনালোকে নিশ্চয় এইকেইটা কুৱেশ্যন পঢ়িব এইকেইটা কুৱেশ্যন নপঢ়াকৈ নাথাকিব কাৰণ এইকেইটা প্ৰিভিয়াছৰত আহিছে নেক্সট কালি লৈ আনি আছোঁ আন এটা শ্বিফ্টৰ প্ৰিভিয়াছৰৰ 25টা কুৱেশ্যন জিকে জিয়াছৰ তো যদি ভিডিঅ'টো ভাল পালে আকৌ কৈছোঁ নিশ্চয় ছাবস্ক্ৰাইব কৰিব ধন্যবাদ